মই নিজেও নাজানো যে অসমত এনেকুৱা চৰকাৰ কিমান বছৰ থাকিব কাৰণ আজি যি চৰকাৰ জাতিৰ স্বাৰ্থত আছে তেনেকুৱা চৰকাৰ অসমত বহুদিন থাকিব জনসংখ্যাৰ যি আজি দ্ৰুত গতিত অসমত পৰিৱৰ্তন হৈছে তাৰ পৰা আমি বহুদিন আশা কৰিব নোৱাৰো আমি এটা আহিবলগীয়া নিশ্চিত ভৱিষ্যতক আমাৰ সংগবদ্ধ শক্তিৰে আমি মাত্ৰ পিছুৱাই আছো যে এটা যি আজিয়ে হ'ব লাগে তাক আমি কেতিয়াবা সমষ্টি ডিলিমিটেশন কেতিয়াবা আন্দোলন কেতিয়াবা মানুহৰ মাজত প্ৰত্যাহ্বান এই ধৰণে আমি এটা নিশ্চিত বিপদৰ পৰা আমি মাত্ৰ এটা আহিবলগীয়া অন্ধকাৰ ভৱিষ্যতক আমি পিছুৱাই আছো ৰাজনৈতিকভাৱে আমি কিমান দূৰ আমি আমাক ৰক্ষা কৰিব পাৰিম আমি নাজানো কিন্তু আমাৰ যদি সমাজখন একত্ৰিত হৈ থাকে আমি যদি আমাৰ অনুষ্ঠানসমূহৰ প্ৰতি আমি আমাৰ দায়িত্ব পালন কৰো আৰু মানুহক যদি আমি আমাৰ আহিবলগীয়া প্ৰজন্মটোক আমি মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে আমি উজ্জীৱিত কৰি ৰাখিব পাৰো তেতিয়াহলে হয়তো আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰো ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব